বৃদ্ধাশ্ৰমতে বিয়া হোৱা ককা আইতাহালৰ আজি প্ৰথমটো বিবাহ বাৰ্ষিকী। ভাবিলে আচৰিত লাগে, আচলতে সম্পৰ্কৰ যিবিলাক ডট, সেই ডটবিলাক বিধাতাই ক'ৰ পৰা আনি ক'ত লিখি থয় আৰু সেই ডটবিলাক মিলি কেনেকৈ এটা ধুনীয়া সম্পৰ্ক হয়, তাৰে উদাহৰণ এই ককা আইতাহাল। আজিৰ পৰা এটা বছৰ পূৰ্বে আপুনি হয়তো দেখিছিলে এই ককা আইতাহালক। এই ককা আইতাহালৰ বৃদ্ধাশ্ৰমতে প্ৰেম হৈছিল আৰু সেই বৃদ্ধাশ্ৰমতে প্ৰেম হৈ অৱশেষত তেওঁলোকৰ বৃদ্ধাশ্ৰমতে বিয়াও হৈছিল। আৰু সেই বৃদ্ধাশ্ৰমতে বিয়া হোৱা ককা আইতাহালৰ আজি প্ৰথমটো বিবাহ বাৰ্ষিকী। ককা আইতাহালৰ পুৰণি যি তেওঁলোকৰ অতীত আছে সেই অতীতৰ মাজলৈ যাম, কিন্তু তাৰ পূৰ্বে আহক আমি সকলোৱে ককা আইতাক তেওঁলোকৰ যি বৈবাহিক জীৱন, সেই প্ৰথমটো সফল বৈবাহিক জীৱনৰ শুভকামনা জনাওঁ। ককা আইতাহালৰ সম্পৰ্কে অকণমান থ্ৰুতে আপোনালোকক এইখিনিতে কৈ থৈ যাওঁ আৰু লগতে ক'ম যে এই যিটো ষ্টৰি আজি মই উঠাইছোঁ, সেই ষ্টৰিটোৰ দুটা মৰেল অফ দ্য ষ্টৰি আছে এই ষ্টৰিটোৰ আঁৰত, যিকেইটা আমি সকলোৱে, আপুনি, মই বা সমাজৰ অন্যান্য লোকসকলৰ দুটামান শিক্ষা ল'বলগীয়া আছে আৰু সেই শিক্ষাকেইটা কি সেই সম্পৰ্কে ক'বলৈ চেষ্টা কৰিম। প্ৰথমে আহিছোঁ ককাৰ পৰিচয়টোলৈ। ককাৰ বয়স 71 বছৰ। 71 বছৰীয়া ককাৰ ঘৰ আছিল গোলাঘাটত আৰু আইতাৰ বয়স হৈছে 65 বছৰ আৰু আইতাৰ ঘৰ আছিল তেজপুৰত। কিন্তু তেওঁলোক দুয়ো তেজপুৰ আৰু গোলাঘাটৰ পৰা আহি দুয়ো লগ হৈছিলে সেই গুৱাহাটীৰ এখন বৃদ্ধাশ্ৰমত, আৰু সেই বৃদ্ধাশ্ৰমখন হৈছে প্ৰমোদ তালুকদাৰ মেম'ৰিয়েল অল্ড এজ হোম। প্ৰথম অৱস্থাত ককা আইতাৰ চিনাকি হ'ল। চিনাকি হোৱাৰ পাছত দুয়োৰে মাজত বন্ধুত্ব এটা সম্পৰ্ক গঢ় লৈ উঠিলে আৰু বন্ধুত্বৰ সম্পৰ্কটোৰ পিছত দুয়োকে ভাল লগা হ'বলৈ ধৰিলে। আৰু দুয়োকে ভাল পোৱাৰ মূল কাৰণটো আছিল যে ককাই আইতাৰ কাৰণে গান গাইছিলে আৰু সেই গানতে যেন লাহে লাহে প্ৰেমত পৰিছিল এই আইতাগৰাকী। ককাৰ নাম হৈছে পদ্মেশ্বৰ আৰু আইতাৰ নাম হৈছে জয়াপ্ৰভা। লাহে লাহে দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠিলে আৰু সকলোৱে গম পালে তেওঁলোক দুয়োৰে সম্পৰ্কটোৰ কথা। আৰু তাৰপাছত দুয়োকে উলহ মালহেৰে বিয়া পাতি দিলে আৰু সেই বিয়াখন আমি সংবাদ মাধ্যমেও বৰ উদুলি মুদুলিকৈ দেখুৱাইছিল, বৰ ধুমধামেৰে ককা আইতাহালৰ বিয়া পতা হৈছিল। আৰু সেই বিয়াখনে সকলোৱে হয়তো ভাবি আচৰিত হ'ব যে সেই বিয়াখন এতিয়া এবছৰ সম্পূৰ্ণ কৰিলে আৰু তেওঁলোকৰ যিটো সম্পৰ্ক, বৈবাহিক জীৱনৰ যিটো সম্পৰ্ক, সেই সম্পৰ্কতেও এবছৰ সম্পূৰ্ণ কৰিলে। নিশ্চিতভাৱে এইটো এটা ভাল কথা আৰু ভাল এটা মেছেজ আমাৰ সমাজৰ কাৰণে। প্ৰথমে মই আপোনালোকক কৈছিলোঁ যে এই ষ্টৰিটোৰ পৰা দুটা মৰেল অফ দ্য ষ্টৰি আছে। সেই দুটা ষ্টৰি হৈছে, এটা হৈছে প্ৰেম আৰু দ্বিতীয়টো হৈছে বিধিয়ে আপোনাৰ মোৰ বা মানুহৰ কপালত লিখা যি লিখনি, সেই বিধিৰ লিখনি অৰ্থাৎ বিধিৰ বিধান। প্ৰথমে আহিছোঁ প্ৰেমৰ কথাটোলৈ। প্ৰেমৰ কাৰণে যে মানুহক বয়সৰ কোনো প্ৰয়োজন নাই, সেই কথাটো এই 71 বছৰীয়া ককা আৰু 65 বছৰীয়া আইতাৰ এই যি প্ৰেম কাহিনী, সেই প্ৰেম কাহিনীৰ পৰা তেওঁলোকে এইটো প্ৰমাণ কৰি দিলে যে প্ৰেমত কোনো বয়সৰ সীমা নাথাকে। আচলতে মন দুটা ভাল হ'লেই হ'ল, তাত বয়সৰ কোনো কথা নাই, না সম্পত্তি, না দেহৰ বৰণ, না ওখ চাপ, না বয়স, তাৰ কোনো প্ৰয়োজন নাই। দ্বিতীয়টো হ'ল যে বিধাতাই আপোনাৰ কপালত যিটো লিখি থোৱা আছে সেইটো এদিন নহয় এদিন আপোনাৰ হ'বই। তেওঁলোক দুয়োৰে কপালত সেইটো লিখা আছিলে, জীৱনৰ বিয়লি বিলাত হ'লেও তেওঁলোকে সেইটো পালেগৈ। বিধাতা আৰু বিধিৰ কথা কওঁতে আৰু এটা কথা মনলৈ আহিলে, সেই কথাটো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। যি সময়ত মহাভাৰতৰ যুদ্ধ হৈ আছিলে, সেই সময়ত ভগৱান শ্ৰীকৃষ্ণক এদিন অৰ্জুনে সুধিছিলে যে হে মধুসূদন, এই বিধাতা ডাঙৰ নে বিধিয়ে লিখা এই বিধান ডাঙৰ? এতিয়া ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক কৈছিলে যে পাৰ্থ, বিধাতাতকৈ বিধিৰ বিধানে আটাইতকৈ শক্তিশালী। বিধিৰ বিধানত যি লিখা আছে সেয়া হেনো এদিন নহয় এদিন হ'বই, লাগিলে দুদিন দেৰি হ'ব পাৰে, সেয়া লাগিলে ভালেই হওক বা বেয়াই হওক, সেয়া লাগিলে দুদিন দেৰিয়ে হওক, আপোনাৰ ক্ষেত্ৰত কিন্তু বা তোমাৰ ক্ষেত্ৰত কিন্তু প্ৰযোজ্য হ'বই। তাৰ কাৰণে তেওঁ এটা সৰু উদাহৰণো দিছিলে। তেওঁৰ প্ৰেমৰ কথাটো উদাহৰণ দি তেওঁ কৈছিল যে চোৱা পাৰ্থ, এদিন মই ৰাধাক বিচাৰিছিলোঁ আৰু মোক এদিন আকৌ মীৰাই বিচাৰিছিলে, কিন্তু অৱশেষত মই হ'লোগৈ ৰুক্মিণীৰ ভাগৰ। গতিকে মোৰ কপালত বা মোৰ বিধানত বিধিয়ে সেইটোৱে লিখিছিলে যে মই না মীৰাৰ হ'ম না ৰাধাৰ হ'ম, মই হ'ম কেৱল ৰুক্মিণীৰ। সেইবাবে কয় আপোনাৰ কপালত যিটো লিখা আছে সেইটো এদিন নহয় এদিন হ'বই, কিন্তু তাৰ বাবে অকণমান সময়ৰ প্ৰয়োজন হ'ব পাৰে। যি নহওক, ককা আইতাৰ বিয়াখনলৈ আহোঁ পুনৰ। ককা আইতাৰ এই বিয়াখন যেতিয়া সম্পূৰ্ণ হৈছিলে, সেই সময়ত কিন্তু বহুত মানুহে সমালোচনা কৰিছিল যে জীৱনৰ এই বয়সত তেওঁলোকক ক'ৰবাত নহয় ক'ৰবাত টিভিৰ চেনেলবিলাকেও নাইবা অন্যান্য যিসমূহ ছ'চিয়েল মিডিয়া ছাইট আছে, সেই ছ'চিয়েল মিডিয়া ছাইটসমূহেও নিজৰ লাভালাভৰ কাৰণে ব্যৱহাৰ কৰিছিলে নেকি বুলি বহুতে প্ৰশ্নও কৰিছিলে। বহুতে প্ৰশ্ন এইটোও কৈছিলে যে তেওঁলোকৰ এই যিটো সম্পৰ্ক, সেই সম্পৰ্কটো আচলতে সঁচাকৈ আৰু কিমান দিন যাব। কিন্তু সেইসকলৰ বাবে এই আজিৰ দিনটো আচলতে এটা বেফিটিং ৰিপ্লাই হ'ব, কাৰণ তেওঁলোকৰ যিটো প্ৰশ্ন কৰিছিলে কিমান দিনলৈ এই সম্পৰ্কটো থাকিব, আচলতে এই সম্পৰ্কটো আজিতো এবছৰ সম্পূৰ্ণ কৰিছে, কিন্তু তেওঁলোকৰ এই সম্পৰ্কটো যে আৰু আগলৈ যাব তাত কোনো
আৰু সন্দেহৰ প্ৰশ্ন নাই আৰু আমিও আচলতে আশা কৰিম যাতে তেওঁলোকৰ যিটো সম্পৰ্ক সেই সম্পৰ্কটো কেৱল এটা বছৰ নহয় তেওঁলোকৰ সেই সম্পৰ্কটো একেবাৰে তেওঁলোকৰ জীৱনৰ শেষ উশাহলৈকে জীৱনৰ শেষ সময়খিনিলৈকে দুয়োৰে সাৰথি হৈ থাকক আৰু এইখিনিতে আৰু এটা কথা কৈ থওঁ যে তেনেধৰণৰ বিয়া বৃদ্ধাশ্ৰমত হোৱা বিয়া কিন্তু সেইখনেই প্ৰথম নহয় ইয়াৰ পূৰ্বে যোৰহাটতো এখন বিয়া তেনেকুৱা হৈছিলে আৰু ইয়াৰ লগে লগে আপোনাক সকলো পাই মই বিদায় মাগিছোঁ আৰু আশা কৰোঁ আপোনালোকে এই যিটো এপিছ'ড সেই এপিছ'ডটো ভাল পায় আৰু লগতে যিসকলে নতুনকৈ আহিছে সেইসকলে পাৰিলে ছাবস্ক্ৰাইব কৰি থৈ আশা কৰোঁ আপোনালোক সকলো ভালে থাকক কুশলে থাকক আকৌ আপোনালোকক লগ পাম এটা এনেধৰণৰ নতুন কাহিনী লৈ তেতিয়ালৈ আপোনালোকৰ পৰা মই মাগিছোঁ বিদায় ধন্যবাদ